কৃষ্ণ জয়গুৰু শংকৰ হে আজন্মৰ আই বাপ সমস্ত আজি আপোনাৰ সবৰ ওচৰলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আজি আপোনাৰ সবৰ ওচৰত কথাভাগ লৈ আহিছোঁ সুপ্ৰনখা। সুপ্ৰনখা আছিল ৰাৱণৰ ভনীয়েক, বিশ্ববাৰ্ষীৰ জীয়েক আৰু কেকেচীৰ জীয়েক। আমি জানো বিভীষণৰ ভনীয়েক। এই সুপৰ্ণখা, ৰাৱণ, বিভীষণ আৰু কুম্ভকৰ্ণ আটাইয়ে যজ্ঞ কৰিছিল ব্ৰহ্মাক পাবলৈ। ব্ৰহ্মাক তপস্যা কৰিছিল, বহুদিন যজ্ঞ কৰিছিল। সেই যজ্ঞত সন্তুষ্ট হৈ ব্ৰহ্মাই তেওঁলোকৰ ওচৰত থিয় দিলে আৰু ৰাৱণে নিজৰ দশগুণৰ শক্তি গ্ৰহণ কৰিলে। কুম্ভকৰ্ণই ইন্দ্ৰাসন বিচাৰিবলৈ গৈ নিদ্ৰাসন বিচাৰিলে। সুপৰ্ণখাই আজীৱন যৌৱন হৈ থকাৰ বৰ বিচাৰিলে আৰু বিভীষণে কেৱল ভগৱন্তৰ হৰি গুণানুকীৰ্তনৰ বৰ বিচাৰিলে। এই গোটেই কেইজনে নিজৰ নিজৰ বৰ বিচাৰিলে। এতিয়া আমি ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণৰ কথালৈ নাযাওঁ। আমি আহিছোঁ সুপ্ৰনখাৰ বিষয়ে ক'বলৈ। আমি জানো সুপ্ৰনখা ৰাৱণৰ ভনীয়েক। এই সুপ্ৰনখাৰ আমি সদায় কৈ আছোঁ বা পাইমাতৃহক তত্ত্বৰূপত আহিম বুলি। আজি তত্ত্বৰূপত আমি যদি ক'বলৈ যাওঁ, প্ৰায়সকলে কয় সু মানে ভাল, নখা মানে হ'ল নখ, মানে সুন্দৰকৈ যিবিলাকে নখ ৰাখে তাকেই সুপৰ্ণখা বুলি কয়। আমাৰ সবৰ মন চিত্ত আৰু ধাৰণাত আমাৰ সবক ধাৰণাই আমি দেখা পাওঁ সুপ্ৰ নখা। সু মানে ভাল, প্ৰ মানে বেয়া আৰু নখা মানে নখ, নাশ কৰা। আমি নখ দেখা পোৱা নাই, আমি দেখিছোঁ নাশ কৰা। সু মানে ভাল, প্ৰ মানে বেয়া আৰু নাশ কৰা মানে কি, আমাৰ জীৱনত ভাল স্বভাৱবিলাক নাশ কৰি বেয়া স্বভাৱ লোৱা। সেয়াই হৈছে সুপ্ৰনখা, ৰাৱণৰ ভনীয়েক। এতিয়া সেই সুপ্ৰনখা এগৰাকী এনে নাৰী আছিল যিয়ে নিজৰ স্বামীক লগত কাজিয়া কৰি ঘৰৰ পৰা ওলাই আহে আৰু এটা সময়ত তেওঁৰ স্বামীৰ মৃত্যুবৰণ হয়। ক'ত যুদ্ধ লাগিছে, কেনেকৈ কাজিয়া লাগিছে বা ৰাৱণৰ লগত লাগিছে, কিবা লাগিছে, তেওঁৰ স্বামীৰ কেনেকৈ মৃত্যু হৈছে সেইখিনি কথা আমি ক'বলৈ নাযাওঁ। কিন্তু তেওঁৰ স্বামী মৃত্যু হৈ এগৰাকী বিধৱা নাৰী। কিন্তু তাই যে এগৰাকী ধনী ঘৰৰ সদাঘৰৰ ছোৱালী, যে ৰাৱণৰ লংকাৰ ভনীয়েক, যে ৰাৱণৰ ভনীয়েক মানে ৰাৱণ, যি সোণৰ অলংকাৰে ভৰি থকা ধনী ঘৰৰ জীয়েক, সেই সুপৰ্ণখা অলংকাৰে ভৰি আছে। তাই আহি 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 এদিন ৰামক লগ পালে। ৰাম, লক্ষ্মণ, সীতা য'ত থাকে সেই বনত আহি দেখা পালে। সুঠাম সুন্দৰ দুজন পুৰুষ, আৰু সুন্দৰ পুৰুষ দেখা পাই সুপৰ্ণখাই ৰামক বিচাৰিছে আৰু ৰামে কৈছে মোৰ এগৰাকী পত্নী আছে সীতা, সকলো মই তেওঁক অৰ্পণ কৰি দিছোঁ, তেওঁৰ বাহিৰে আৰু মই কাকো চিন্তা কৰিব নোৱাৰোঁ বুলি কৈছে। তেতিয়া সুপৰ্ণখাই কৈছে এইগৰাকী নাৰী মই যদি তোমাক নাপাওঁ, এইগৰাকী নাৰীকো মই তোমাৰ পত্নী হ'বলৈ নিদিওঁ, কাৰণ এইগৰাকীৰ পত্নীৰ কাৰণেই তুমি মোৰ ওচৰত নাহা বুলি কৈছে। ঠিক তেনেতে লক্ষ্মণ আহি পায়। লক্ষ্মণক দেখা পায়, পুনৰ লক্ষ্মণৰ ওচৰত মোহিত হ'বলৈ যায়। লক্ষ্মণে কয় মই মোৰ স্বামী শ্ৰীৰামৰ চৰণত সদায় মই নিজৰ ভক্তি সেৱা কৰি থাকোঁ, দাস হৈ থাকোঁ। তুমি যদি মোৰ লগত বিবাহ হোৱা তেনেহ'লে তুমি মোৰ ককাইদেউৰ দাসী হ'ব লাগিব। সেইটোতো তুমিতো হ'ব নোৱাৰা, কাৰণ তুমি এগৰাকী সুপৰ্ণখা, ধন টকা পইচাৰে ভৰপূৰ। তেতিয়া তাই সেইটো তোমালোকে মোৰ মাজত এনে এটা খেল খেলিছা বুলি কৈ সুপৰ্ণখাই পুনৰ ৰামৰ ওচৰত যায় আৰু কয় মই তোমাৰ পত্নী হ'ম। তথাপি ৰামে কয় মই সম্পূৰ্ণ সীতাক মোৰ অন্তৰ দি দিছোঁ। আৰু এটা কথা লক্ষ্য কৰা, সেই সুপৰ্ণখা যদি তুমি এইখিনি কৰিবলৈ যোৱা তেনেহ'লে এজন পুৰুষে এগৰাকী নাৰীৰ ওচৰত যদি নিজৰ পত্নী থাকোঁতে যায় তেনেহ'লে পুৰুষজনৰ কেনেকুৱা চৰিত্ৰ হ'ব, আৰু এগৰাকী নাৰীয়ে যদি এজনী নাৰী থকাৰ স্বামীৰ ওচৰত আহে তেনেহ'লে তাইৰ চৰিত্ৰ কেনেকুৱা হ'ব।
তথাপি সুপৰ্ণখাই শুনা নাছিল। কিন্তু লক্ষ্মণে কি কৰিলে, সেই নুশুনাৰ সময়ত যেতিয়া সুপৰ্ণখাই খঙত সীতাক বধ কৰিবলৈ যাওঁতে সুপৰ্ণখাৰ নাক আৰু কাণ লক্ষ্মণে কাটি দিলে। ভাবকচোন বাপ আই মাতৃহক, ইমান সুন্দৰ কাহিনী যে যি আমাক কৈছে যে এগৰাকী পত্নী থকাৰ পাছতো ধন অলংকাৰত গৰ্বিত হৈ যিগৰাকী যেনেধৰণৰ পুৰুষ চিন্তা কৰে তেনেকুৱাকৈ আমি পাবলৈ বিচাৰে কিছুমান নাৰী বৰ্তমানেও প্ৰৱেশ কৰি আছে। যিসকলে নিজৰ চৰিত্ৰত থকা মানে ভাল পবিত্ৰ ৰূপবিলাকক কি কৰে, কৰি দিয়ে, বেয়া কৰি দিয়ে আৰু নাশ কৰি দিয়ে। যিগৰাকী নাৰীয়ে নিজৰ চৰিত্ৰ নাশ কৰি দিয়ে, ইয়াত লক্ষ্মণে কি কৰিলে, নাক আৰু কাণ কাটি দিলে। সেই বাপ আই মাতৃহক দেখিছেনে, যেতিয়া এগৰাকী পত্নী থকা স্বামীৰ ওচৰত যেতিয়া অন্য এগৰাকী নাৰীয়ে যেতিয়া প্ৰৱেশ কৰিবলৈ যায়, জীৱনৰ কাৰণে নাক কাণ কাটি আহে। গৃহ সংসাৰত বৰ্তমানেও নাক কাণ কাটি আছে। বহুতো লোকে এনেকৈ নাক কাণ কাটি আছে। আমাৰ ৰামৰ এই চৰিত্ৰৰ পৰা আমাক কিমান সুন্দৰকৈ আমাক এই দৰ্শন কৰাইছে। লগতে যদি এগৰাকী নাৰী যদি তেনে স্বভাৱ হয়, এজন পুৰুষে যদি তাত যায়, তেনেহ'লে সেই পুৰুষৰ কি হয়, কি ৰূপ হয়, তেওঁ সতীত্ব কেনেকৈ নাইকিয়া হৈ যায়, সেই কথাখিনি সম্পূৰ্ণৰূপে আমাক দৰ্শন কৰিছে। এজন সঠিক ৰামময়ী ধৰ্মময়ী পুৰুষৰ লক্ষণ কি, ইয়াত আমাক ইমান সুন্দৰকৈ বুজাইছে। সেয়েহে আজি আমি দেখা পাওঁ বহুত পুৰুষে নিজৰ পত্নী থাকোঁতেও নিজৰ যি মানৱৰূপী যিটো প্ৰবৃত্তি সেইসমূহ হেৰুৱাই পেলাইছে। অন্য এগৰাকী নাৰীৰ পাছত দৌৰিবলৈ যোৱা বৰ্তমানে আমি দেখা পাওঁ। আৰু বহুতো নাৰীয়ে নিজকে সোণৰ অলংকাৰৰ মাজত থকা ধন টকা পইচাৰ ৰাজসিক দেখিবলৈ গৈ বহুতো নাৰীয়ে সেইজনৰ ওচৰত দৌৰি যায়। ভাবকচোন সেই বাপ আই মাতৃহক, সেইগৰাকী নাৰীয়ে নিজৰ জীৱনৰ নাক কাণ কাটি আহে। আজিও বৰ্তমান তেনেধৰণৰ হৈ আছে। প্ৰায়ভাগ আমি কেতিয়াবা দেখা পাওঁ। যে কি নহওক, ৰামৰ আৰু সুপৰ্ণখাৰ এই চৰিত্ৰৰ পৰা আমাক এটি সুন্দৰ উদাহৰণ দিছে এজন সঠিক পুৰুষ কেনেকৈ আমি হ'ব পাৰোঁ, আৰু এগৰাকী অসঠিক নাৰী হ'লে যি নেকি নিজৰ ভাল চৰিত্ৰসমূহক নষ্ট কৰা যিগৰাকী নাৰী হয়, তাইৰ জীৱনটো কি হ'বলগীয়া হয়, সমাজৰ মাজত নাক কাণ কাটি জীয়াই থাকিবলগীয়া হয়। এই কথাখিনি আমাক ইমান সুন্দৰকৈ দাঙি ধৰা দিছে। যে কি নহওক, আজি আমি সুপৰ্ণখা কথাৰে এইখিনি কথা লৈ আহিলোঁ। আজিলৈ ইমানতে ৰাখিছোঁ। বেলেগ এদিনা আকৌ সময় পালে সীতাৰ সেই যি প্ৰবৃত্তি, সোণৰ লংকাত গৈও যে সীতাই ৰাৱণৰ সেই লংকাৰ সমস্ত বস্তু ৰাৱণে দি দিম বুলি কওঁতেও যে সীতাই গ্ৰহণ নকৰিলে, সেইখিনি কথাৰ ওপৰত কেতিয়াবা মন গ'লে আপোনালোকৰ ওচৰত পুনৰ যদি সময় পাওঁ আগবাঢ়িম। কৃষ্ণ জয় গুৰু শংকৰ। শুভ ৰাত্ৰি।